হাই বন্ধুসকল, আজি মই দেখুৱাম লিচু উডি কেনেকৈ কৰা হয়। উডি বান্ধিবৰ কাৰণে গোবৰ, মাটি আৰু পচা খেৰ মিক্স কৰি লৈছোঁ। ডালটো কাটিবৰ কাৰণে কটাৰী লৈছোঁ। বান্ধিবৰ কাৰণে প্লাষ্টিক লৈছোঁ, মেটেকা, টঙাল আৰু হৰমন পানী। প্ৰথমে মই অলাগতিয়াল ডালবোৰ কাটি ল'ম। তাৰপিছত 1 ইঞ্চি দূৰত পাতৰ ওচৰত 1 ইঞ্চিকৈ বাকলি এৰুৱাম। মই বাকলি এৰুৱাইছোঁ। বাকলি এৰুৱাওঁতে চাব 1 বছৰীয়া ডাল চিলেক্ট কৰিব আৰু বাকলিটো ভালদৰে এৰাব। তাৰপিছত এয়া মই হৰমন পানী দিম। এয়া মই হৰমন পানী সানিছোঁ, ভালদৰে সানি দিব। তাৰপিছত 5 মিনিটৰ কাৰণে শুকাবলৈ দিব। এয়া চাওক, শুকাই যোৱাৰ পিছত মই গোবৰ আৰু মাটিৰ মিশ্ৰণটো ভালদৰে গুড়া কৰি দি দিম। আৰু ইয়াৰ পিছত মেটেকাৰ শিপাটো গোল কৰি দিছোঁ। মেটেকাৰ শিপা দিলে সোনকালে শিপাটো আহে। ইয়াৰ পিছত প্লাষ্টিকেৰে মেৰিয়াই লৈছোঁ। এমাহৰ কাৰণে বান্ধি থ'ম। এমাহৰ পিছত শিপা আহি যাব। বন্ধুসকল চাওক, 1 মাহৰ পিছত কিমান ধুনীয়া হৈছে। ধুনীয়াকৈ শিপা এৰিছে। মই বহুতকেইটা বনাইছিলোঁ। এটা মই ইয়াৰে খুলি দেখুৱাম শিপাবোৰ কেনেকৈ আহিছে। চাওক, ধুনীয়া শিপা আহি গৈছে। চাওক, এই পুলিটো আপুনি এইখিনি মানত কাটি খেতিত লগাব পাৰিব। বন্ধুসকল, এই পুলিটো পিকিং কৰিবৰ কাৰণে এনেদৰে গোবৰ মাটি মিক্স কৰি লৈছোঁ আৰু পুলিটো এনেদৰে কাটি লৈছোঁ। পাতটো এনেদৰে কাটি দিব। পাত কম থাকিলে বতাহ দিলে নলৰে আৰু গছটো ভালদৰে ফিটিং হয়। এনেদৰে টাইট কৰি দিব মাটিটো। এনেদৰে ভালকৈ ৰুই ভালকৈ টাইট কৰি দিব। পিছত পুলিটো 15 দিনৰ কাৰণে ছায়াত ৰাখি দিব।